হাই গাইজ, স্বাগতম জনাইছোঁ DJP অল ইন ওৱান টেইলৰিং চেনেললৈ আপোনাক সকলোকে। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এপ্ৰ'চ কেনেকৈ কাটিং কৰিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে মাত্ৰ এটা সৰু এটা কাম কৰি দিব লাগে। বেছি ডাঙৰ কাম নহয়, 1 ছেকেণ্ডৰ কাম। যেনিবা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। এতিয়া আমি বেছি পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে শেষলৈকে চাব। এইটো আমি নক্সাটো অলৰেডি বনাই থৈছোঁ যাতে আপোনালোকে বুজিবলৈ সুবিধা পায়। আমি এতিয়া আপোনালোকক দেখুৱাম যে এই নক্সাটো কেনেকৈ আমি বনালোঁ, তাৰপিছত জোখ-মাখটো কেনেকৈ ক'ৰ পৰা ল'লোঁ। এতিয়া আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মন কৰি চাব। আমি ফাৰ্ষ্টত ইয়াৰ পৰা জোখটো লৈছোঁ ষ্টাৰ্টিং। এইটো হ'ল আমাৰ বুটাম লগোৱা চাইজটো। এইটো আমি কমচে কম 2 ইঞ্চিমান ৰাখিছোঁ। তাৰপিছত আহিলে এইটো আমাৰ গলাটো কমচে কম আমি 2.5 ইঞ্চিমান ৰাখিব লাগিব। তাৰপিছত আমি লৈছোঁ কান্ধটো, কমচে কম আমি এইটো 6 ইঞ্চিমান ৰাখিব লাগিব। তাৰপিছত এইটো 2 ইঞ্চি তলত আমি ৰাখিছোঁ। তাৰপিছত আমাৰ আহিলে হাতৰটো, এইটো আমি 9 ইঞ্চি ৰাখিছোঁ কাৰণ জোখটো আছিলে 18 ইঞ্চি আছিলে। এইটো আমি ডিভাইডেড কৰি 2ৰ লগত ডিভাইডেড কৰি 9 ৰাখিছোঁ। তাৰপিছত এইটো আমাৰ 10 ইঞ্চি ৰাখিছোঁ, 10 ইঞ্চি ৰাখিছোঁ। তাৰপিছত কান্ধৰ পৰা হিচাপ কৰি কিনে আমি জেপটো বনাবৰ কাৰণে 17 ৰাখিছোঁ। জেপটোৰ বহলটো হ'ব লাগিব 5 ইঞ্চি। তাৰপিছত লেংথটো নিজৰ ইচ্ছামতে দিব পাৰে, আমি 6 ইঞ্চি ৰাখিছোঁ। তাৰপিছত আমি এতিয়া লেংথটো হিচাপ কৰিছোঁ। লেংথটো আছিলে আমাৰ 27 ইঞ্চি। এই 27 ইঞ্চিটো আমি মাৰ্ক দি থৈছোঁ। এতিয়া আপোনালোকেতো গম পাইছে আমি কেনেকৈ ল'লোঁ জোখ মাখটো। এতিয়া জাষ্ট আমি এতিয়া কাটি উলিয়াম, আপোনালোকে চাই লওক। এইটো হ'ল আমাৰ আগফালৰটো। যাতে আপোনালোকে বুজিবলৈ সুবিধা পায় এইকাৰণে আমি নক্সাটো আগতে বনাই থৈছোঁ। জাষ্ট আমি মেজাৰমেণ্টটো কেনেকৈ লয় এইটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি অলৰেডি নক্সাটো বনাই জোখ মাখটো ল'লোঁ। তাৰপিছত জাষ্ট কাটি উলিয়াব লাগে, আপোনালোকে চাই লোৱা। আমি চিলাবৰ কাৰণে অকণমান বেছিকৈ ৰাখি কাটিছোঁ যাতে চিলাওঁতে অসুবিধা নাপায়। এইটো আগফালৰটো হৈ গ'ল। এতিয়া আমি পিছফালৰটো কাটিম। পিছফালৰটো ঠিক তেনেকৈ আৰু জাষ্ট চাৰ্ট যেনেকৈ কাটে, কিন্তু এইটো আমি অকণমান বেলেগ ষ্টাইলত কাটিব লাগিব কাৰণ যিহেতু এইটো আমাৰ নাৰ্ছ কোট বুলি আমি কয়। নাৰ্ছ কোট বুলি ক'লে বেছি মানুহে বুজি পায়। এপ্ৰ'চ কিছুমান মানুহে বুজি নাপায়, নাৰ্ছ কোট বুলি আমি ক'ব লাগিব। এতিয়া চাই লোৱা, এইটো আমাৰ পিছফালৰটো অকণমান বেছিকৈ কাটিছোঁ। তাৰপিছত এইটো অকণমান চাইডকৈ টাৰ্ণিংটো কাটিব লাগিব। তাৰপিছত বাকী চব একে। আপোনালোকক বাৰম্বাৰে আমি কৈ আছোঁ যে কেনেকৈ কাটিং কৰে, জাষ্ট চিম্পুল ছেম টু ছেমেই হয়। এতিয়া আমাৰ এপ্ৰ'চ কাটিং ৰেডি হৈ গ'ল। কাটিং কৰা আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকক এটা দেখুৱাবলৈ আছে। এইটো হ'ল আমাৰ হাতটো আমি কেনেকৈ জোখটো ল'ম আপোনালোকে চাই লোৱা। এয়া হ'ল আমাৰ হাতটো। আমি এতিয়া জোখ মাখটো ল'ম। প্ৰথমতে আমি যি হাতটো লৈছোঁ 17, অকণমান দীঘলকৈ লৈছোঁ। তাৰপিছত আমি 8ৰ মাৰ্ক দি অকণমান বেছিকৈ লৈছোঁ। আপোনালোকে চাই লওক আমি হাত কেনেকৈ কাটি উলিয়াম। এয়া আমাৰ হাতটো এতিয়া হৈ গ'ল।
এতিয়া আমাৰ যিমান কাপোৰ বাছি আছিলে এইটো আমি গলা আৰু জেপকে কাটি উলিয়াম বেছি দীঘলীয়া নকৰোঁ আপোনালোকক মই অকমান স্পীডকে বনাই দেখুৱাইছোঁ যাতে ভিডিঅ'টো বেছি দীঘলীয়া নহয় গাইজ আমাৰ এপ্ৰ'চ কাটিং হৈ গ'ল এতিয়া এপ্ৰ'চ কেনেকৈ চিলাই এইটো আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম এতিয়া গাইজ মই আপোনালোকক পিন্ধি দেখুৱাম যে এইটো চিলোৱা শেষ হোৱাৰ পিছত কেনেকুৱা লাগিলে এইটো মোৰ জোখ নহয় আচলতে হ'লেও মই আপোনালোকক দেখুৱাবৰ কাৰণে পিন্ধিছোঁ মোৰ কাৰণে টাইট আছে হ'লেও মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা লাগিলে আপোনালোকে চাই লওক